এয়া আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু শাখাৰ পৰা। এতিয়া আগবঢ়াইছোঁ আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকক জনাইছোঁ ভোগালী বিহুৰ ওলগ। আজিৰ অনুষ্ঠানৰ প্ৰতিভা শিতানত আমি লগ পাওঁ আহক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীক। দিবৰুৰ পাৰৰে হিমলো এজোপি ঐ তাতে আমি ঠাই তুৱাই নিনিবা এই দিবৰ দেৱ আমাৰ হৈ কান্দ নাই ধুপুকানি গছকি যাকৈনো বাই আছিলো তৰা নিনো জোপোহাৰ জানা চেনাইতি তৰা নিনো জোপোহাৰত চলেনো বুজিছিলো বেলানো পাতিছিলো চলেনো বুজিছিলো বেলানো পাতিছিলো নাহিলানো কিহৰে ভয় জানা চেনাইতি নাহিলানো কিহৰে নাহিলানো কিহৰে ভয়ত কি বুদ্ধি সাজিলা কি বুদ্ধি পাঙিলা কি বুদ্ধি সাজিলা কি বুদ্ধি পাঙিলা বাৰীত দামে কলা ৰুৱে চেনাই ধন বাৰী দামে কলা বাৰী দামে কলা ৰুই আগে নে জানো এতিয়া বুজিছো আগে নে জানো এতিয়া বুজিছো শৰীৰতে কৰা জুয়ে চেনাই ধন শৰীৰতে কৰা শৰীৰতে কৰা জুই দেহা সামৰি আৰিলো তুলুঠা দূৰে পতি তুলুঠা দূৰে পতি কঠিয়া কাটি দেহা তোমাৰ মোৰ কথাবোৰ ভাবোঁতে এই চিন্তুতে ভাবোঁতে এই চিন্তুতে দেহা টোপনি নধৰে ৰাতি। নমস্কাৰ প্ৰিয় শ্ৰোতা, আজি নপ্ৰতিভা অনুষ্ঠানটিত আন এগৰাকী অতিথিৰ সৈতে অনুষ্ঠানৰ আঁত ধৰি এয়া মই সঞ্জীৱনী পাঠক। ইতিমধ্যে এটি সুন্দৰ বিহুগীতেৰে বিহুৰ বতৰত আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি হৈছে। এই কণ্ঠৰ গৰাকীক আপোনালোকৰ সৈতে পৰিচয় কৰাই দিবলৈ লৈছোঁ। আজি আমাৰ মাজত অতিথি হিচাপে উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী দীপশিখা ডেকা। দীপশিখা, তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। ধন্যবাদ। আকাশবাণীৰ জৰিয়তে মই সকলোলৈকে মাঘ বিহুৰ ওলগ যাচিছোঁ। আজিৰ অনুষ্ঠানত আমি তোমাৰ পৰা গীত শুনিম, তোমাৰ সংগীত যাত্ৰাৰ বিষয়ে জানিম, কিন্তু তাৰ আগতে উভতি যাবলৈ বিচাৰিছোঁ তোমাৰ শৈশৱ কৈশোৰ, তোমাৰ উপজা ঠাইখনৰ বিষয়ে বা তোমাৰ সংগীত যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে। তোমাৰ ঘৰখনে তোমাক অনুপ্ৰাণিত কৰিছিল, কোনো বিশেষ শিল্পীৰ পৰা তুমি অনুপ্ৰাণিত হৈছিলা, এই গোটেই কথাখিনি থুলমূলকৈ অকণমান আমাৰ শ্ৰোতাসকলক জনোৱাচোন। মোৰ জন্ম তিনিচুকীয়াৰ বৰগুৰিত আমাৰ ঘৰ। মোৰ ঘৰত দেউতা মা দাদা আছে আৰু আচলতে ঘৰখনৰ পৰা অনুপ্ৰাণিত বুলি ক'ব লাগিব। মা দেউতাই আগবঢ়াই লৈ গৈছে, এতিয়াও কৈ থাকে যে তুমি আগবাঢ়ি যাব লাগিব, কিবা এটা কৰিব লাগিব জীৱনটোত। আৰু মাৰ দেউতাৰ পৰা শিকিছোঁ আচলতে। প্ৰথম মই বিহুগীতেৰেই আৰম্ভণি কৰিছিলোঁ। বিহুগীত শিকিয়েই মই এনেকৈ গান গাবলৈ ল'লোঁ।
তাৰপিছত লাহে লাহে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীত ক্ৰমে শিকিবলৈ ল'লোঁ। তাৰপিছত এনেকৈ প্ৰতিযোগিতাবিলাকত ভাগ লওঁ, কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ, কিন্তু এনেকৈ শিকি আছোঁ, শিকি গৈ থাকিম, কিবা এটা কৰাৰ চেষ্টা কৰি আছোঁ। নাজানো কিমান সফল হ'ম, কিন্তু চেষ্টা সদায় কৰি যাম আৰু সদায় মা দেউতাৰ আশীৰ্বাদ লগত লৈ আগবাঢ়ি যাম। খুব সুন্দৰ কথা এটা ক'লা তুমি। মা দেউতাৰ আশীৰ্বাদ অবিহনে কোনো কামতে সফলতা লাভ কৰিব নোৱাৰি। আচলতে তেওঁলোকৰ আশীৰ্বাদ লৈহে আমি আগুৱাব লাগিব, নহয় জানো? তোমাৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা তুমি গ্ৰহণ কৰিছিলানে? হয়, কৰিছোঁ। মই তিনিচুকীয়াতে শিকিছিলোঁ, বিষ্ণুজ্যোতি সংগীত মহাবিদ্যালয়, লক্ষ্ণৌ ভাতখাণ্ডে বৰ্ডৰ পৰা মই বিশাৰদ ডিগ্ৰী লাভ কৰিছোঁ। আৰু তাৰোপৰি মই বৰগীতত গুণীন ডিগ্ৰী লাভ কৰিছোঁ। তেতিয়াহ'লে আমি বৰগীত এটাও শুনিব লাগিব তোমাৰ পৰা। বৰগীত অলপমান গাই দিব পাৰিম? ঠিক আছে, অকণমান। আৰে উধ বস লহু গো কুলে লাই, আৰে হামু বিনে গোপী, আৰে হামু বিনে গোপী, আৰে হামু বিনে গোপী, ৰতিলে ক যুগ যাই, আৰে উধ বস লহু গো কুলে লাই, আৰে হামুচি তবিত নিত হামা কুধিয়ানা, আৰে ধৰল বিয়োগে, আৰে ধৰল বিয়োগে, আৰে ধৰল বিয়োগে, গোপী কথ মুপি প্ৰাণা, আৰে উধ বস লহু গো কুলে লাই। সঁচাকৈ শংকৰদেৱ বিৰচিত এই বৰগীতটোৱে পৰিৱেশটো গাম্ভীৰ্যপূৰ্ণ কৰি তুলিছে। যোৱা অৰ্ধ দশক জুৰি দৃশ্য শ্ৰাব্য মাধ্যমেৰে মুক্তি লাভ কৰিছে কেইবাটাও গীতে। বেছিভাগ গীতত আমি লক্ষ্য কৰিছোঁ যে গীতৰ সুৰ, কথা এইবোৰত গুৰুত্ব দিয়াতকৈ তেওঁলোকে বেছিকৈ সাজ সজ্জা বা গীতটিত কোনে অভিনয় কৰিলে, অভিনেতাজন, বা গীতটি কোনখন ঠাইত দৃশ্যগ্ৰহণ কৰা হৈছিলে, সেই গোটেই কথাবোৰত বেছিকৈ অতিৰঞ্জিতভাৱে তেওঁলোকে গুৰুত্ব দিয়া দেখা গৈছে। এই কথাখিনিয়ে গীত এটিৰ মানদণ্ড নিৰ্ধাৰণ কৰে বুলি তুমি ভাবা, নে গীত এটিৰ কথা, সুৰ এইবোৰে বেছিকৈ বা এইবোৰে আচলতে সঁচা অৰ্থত গীত এটিৰ মান নিৰ্ধাৰণ কৰে বুলি তুমি ভাবা? মই ভাবোঁ আচলতে আজিকালি এইবোৰ মানুহে ভিডিঅ' দিলেহে এটা গান চাই, আচলতে নুশুনে, গান চাইহে আজিকালি মানুহে। মই ভাবোঁ মানুহে ভিডিঅ' এজন জনপ্ৰিয় অভিনেতা বা অভিনেত্ৰী ল'লেহে ভিডিঅ'টো চাব বুলি তেওঁলোকে ভিডিঅ'টোৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়ে, কিন্তু সেইটো হ'ব নালাগে। হয়, ভিডিঅ' চাব লাগে মানুহে, ভিডিঅ'ৰো হেৰি আছে আমাৰ, কিন্তু গানটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিব লাগে বুলি ভাবোঁ। গানৰ কথা, গানৰ যিবোৰ সংগীত ব্যৱস্থাপনা সেইবোৰৰ ওপৰত। আৰু আজিকালি কিন্তু কথাৰো বৰ সস্তীয়া জনপ্ৰিয়তা পাবলৈ, কথাৰো বৰ বেলেগ ধৰণৰ কিছুমান গীত হ'বলৈ লৈছে, সেইটো হ'ব নালাগে। জনপ্ৰিয়তাৰ খাতিৰত মানুহে বহুত কিবা কিবি কৰাই দেখা গৈছে, কিন্তু সেনেকৈ আমাৰ সংগীতৰ মানদণ্ড লাহে লাহে নামি আহিবলৈ ধৰিছে। আৰু তেনেকৈ গীতৰ স্থায়িত্বটোও কমি যায়। যেনেকৈ আমি ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকাৰ গীত এতিয়াও আমি গুণগুণাওঁ বা আৰু পিছলৈ বহুত বছৰলৈকে আমি গুণগুণাই থাকিম যেতিয়ালৈকে অসমীয়া সংস্কৃতি থাকিব। কিন্তু তাৰ বিপৰীতে আৰু কিছুমান কণ্ঠশিল্পী আছে নৱপ্ৰজন্মৰ, যিসকলে অসমীয়া সংগীতৰ মৰ্যাদা এতিয়াও অক্ষুণ্ণ ৰাখিছে। গতিকে আমি এই ক্ষেত্ৰত আশাবাদী। আমি আৰু কথা পাতিম সংগীতৰ বিষয়ে। এইখিনিতে আৰু এটি গান শুনি লওঁ, আমাৰ শ্ৰোতাসকলে নিশ্চয় ভাল পাব। নিশ্চয়। মই গায়ত্ৰী হাজৰিকা বাৰ এটি খুবেই জনপ্ৰিয় গীত গাবলৈ চেষ্টা কৰিম। ঠিক আছে। হৰা পাতে পাতে ফাগুন নামে, পলাশৰে ৰং ৰাঙলী,
বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে দৌৰে দৌৰে লুকা ভাকো সজোন বেলিয়ে ৰিঙিয়াই সুধিলে জোন বেলিয়ে ৰিঙিয়াই সুধিলে আছেনে বতাহ হৈ বাউলি আছেনে বতাহ হৈ বাউলি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে কমুৱা তোলা হৈ মনৰি দূৰ দূৰণিৰ চিনাকি সুহুৰি দূৰ দূৰণিৰ চিনাকি সুহুৰি অচিনা যদিও চিনাকি অচিনা যদিও চিনাকি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী ভাল লাগে মোৰ কিয়নো চাই পচুৱা বতাহৰ ধেমালি মন যায় মোৰ ধূলিৰে উমলি পলাশৰ ৰঙতে ৰাঙলি বতাহে কানে কানে ক'লে নহবা উদাস অভিমানী সৰা পাতে পাতে ফাগুন নামে যদিও এতিয়া ফাগুন নহয় তোমাৰ কণ্ঠই আমাক ফাগুনৰ দিনবোৰলৈ মনত পেলাই দিছে তুমি বৰ্তমান কেনেদৰে ব্যস্ত হৈ আছা বৰ্তমান অধ্যয়নতে ব্যস্ত তাৰোপৰি সংগীতৰ লগত কিছু আগুৱাই যাম বুলি কিছুমান পৰিকল্পনা হাতত লৈছোঁ চাওঁ কিমান কি হয় আৰু এতিয়ালৈকে তোমাৰ কণ্ঠত গীত বাণীবদ্ধ কৰিছানে বা তেনেকুৱা পৰিকল্পনা হয় আছে এটা কৰিছোঁ আমাৰ কলেজৰে দাদা এজনৰ লগত অমৰজ্যোতি কাকতি বুলি আঘোণৰ আশা বুলি এটি গীত কৰিছিলোঁ 2019 চনৰ জানুৱাৰী মাহত ৰিলিজ দিয়া হৈছিলে তেনেহ'লে তোমাৰ কণ্ঠত বাণীবদ্ধ হোৱা এই গীতটি আমাৰ শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ ৰ'দৰে ধেমালি নিয়ৰৰ মুকুতামণি ৰ'দৰে ধেমালি আঘোণৰ
যিবোৰ চিৰস্থায়ী গীত অসমীয়া সংগীতৰ তোমাৰ ভূপেন হাজৰিকা বা জয়ন্ত হাজৰিকাৰ সময়ৰ পৰা যিবোৰ গীত এতিয়ালৈকে চলি আহিছে সেই গীতবোৰৰ মৰ্যাদা বা সংৰক্ষণ কৰিবলৈ বা সেই গীতবোৰক জীয়াই ৰাখিবলৈ নৱপ্ৰজন্মৰ শিল্পী হিচাপে কেনেকুৱা ধৰণৰ সৰু সৰু পদক্ষেপ আমি নিজাববীয়াকৈ ল'ব পাৰোঁ বুলি তুমি ভাবা? মই ভাবোঁ যিখিনি উঠি অহা নৱপ্ৰজন্ম বা এতিয়া যিখিনিৰ 7-8 বছৰ হৈছে আৰু গান গাব পৰা হৈছে তেওঁলোকৰ কাৰণে কৰ্মশালা আয়োজন কৰিব পাৰোঁ আমি। জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা, দীপালী বৰঠাকুৰ বাইদেউ তেওঁলোকৰ গীতসমূহ আমি কৰ্মশালা দি কিনে আমি শিকাব পাৰোঁ। তেতিয়া মই ভাবোঁ এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈ সিঁচৰিত হৈ গৈ থাকিব তেনেকৈ। আৰু যিহেতু আজিকালি ডিজিটেল মাধ্যমৰ যুগ তাৰ জৰিয়তেও আমি কিছু কাম কৰিব পাৰোঁ বুলি মই ভাবোঁ। কাৰণ গীতবোৰ যদি আমি বাণীবদ্ধ কৰি নতুনকৈ কভাৰ হিচাপে হ'লেও বনাই তেওঁলোকৰ গীতটোৰ যিটো মৰ্যাদা সেইটো ৰাখি কভাৰ হিচাপে বনাই যদি আমি ইউটিউব বা কিবা দিব পাৰোঁ তেনেকৈও আমি ভাবোঁ মানুহে চাব বা শিকিব কিবা এটা, তেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ। আৰু বৰ্তমানৰ সামাজিক মাধ্যমৰ যুগত এই গীতসমূহ বেছিকৈ প্ৰচাৰ হ'ব আৰু শুদ্ধ ৰূপত যদি প্ৰচাৰ হয় তেতিয়াহ'লে নৱপ্ৰজন্মও উপকৃত হ'ব, লগতে আহিবলগীয়া প্ৰজন্মও উপকৃত হ'ব, নহয় জানো? নিশ্চয়, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আচলতে আমি ভূপেন হাজৰিকাৰ গীতবোৰ আমি বা জয়ন্ত হাজৰিকাৰ গীতবোৰ আমি আগবঢ়াই নি থাকিব লাগিব, কাৰণ তেওঁলোক অবিহনে আমি আধৰুৱা আমাৰ সংগীত। আৰু সেইটো আমাৰেই দায়িত্ব, আমাৰ নৱপ্ৰজন্মৰে দায়িত্ব, নহয় জানো? হয়। দীপিকা, যিহেতু বিহুৰ বতৰ, তোমাৰ ঘৰ তিনিচুকীয়াত বুলি তুমি ক'লা আমাক, তিনিচুকীয়া ঘৰলৈ যাবা কিজানি, নহয় জানো? নিশ্চয় যাব লাগিব। ঘৰত কেনেকৈ পালন কৰা বিহু? মাঘ বিহুটো বিশেষকৈ কেনেকৈ পালন কৰা হয়? মাঘ বিহু বুলি ক'লে আচলতে বহুতো স্মৃতি ঘূৰি আহে। আমাৰ চুবুৰীত যিমান মানুহ আছে সকলোৱে মিলি আমি ভোজ ভাত খাওঁ, তাৰপিছত মেজি জ্বলাওঁ, মা কৰাই খাওঁ, মেজি জ্বলাওঁতে আশীৰ্বাদ লওঁ, তাৰপিছত চুঙা পিঠা বনাই মাহঁতে চবেই ঘৰৰ ওচৰৰ খুৰীহঁতে, তাৰপিছত আমি কিছুমান খেলোঁ যোনদিনা মেজি জ্বলাই খেলোঁ, সেইবিলাক বহুত স্মৃতি। আৰু লগৰবোৰৰ লগত ভাল লাগে, হাঁহি ফূৰ্তি কৰোঁ, উৰুকাৰ নিশা একেলগে খাওঁ, ভাল লাগে মাঘ বিহু বুলি ক'লে। আৰু ঘৰলৈ যাবলৈ মন যায় মাঘ বিহু বুলি ক'লে। তাতে সকলো গোট খালে তাতেও গান গোৱা নে তুমি? গাওঁ গোৱা, মোক গাবলৈ লগাই দিয়ে। আৰু হুঁচৰি মাৰিবলৈ যোৱা নে? হুঁচৰি বহাগ বিহুত মাৰিব যাওঁ, দাদাহঁতৰ লগত যাওঁ। আৰু তাৰমানে বিহুৰ যি পৰম্পৰা তোমালোকে এতিয়াও অক্ষুণ্ণ ৰাখিছা, নহয় জানো? দীপিকা, আমি যিহেতু সংগীতৰ কথা পাতি আছোঁ আজি, তোমাৰ সংগীতৰ ক্ষেত্ৰত প্ৰিয় শিল্পী কোন বুলি ক'লে কাৰ নাম ল'বা? মোৰ প্ৰিয় তৰালী শৰ্মা বা। তৰালী শৰ্মাৰ গীতবোৰ খুবেই হৃদয়স্পৰ্শী, মোৰ হৃদয়ত লাগি যায়। তেওঁৰ কোনটো গীত তোমাৰ ভাল লাগে আটাইতকৈ বেছি? তেখেতৰ প্ৰায়খিনি গীতেই ভালেই লাগে, কিন্তু আহিবা তুমিতো খুবেই জনপ্ৰিয় বুলি ভাবোঁ, আৰু মোৰ সেইটো গীতে বহুত ভাল লাগে আৰু গায়ো ভাল পাওঁ সেইটো গীত। তেতিয়াহ'লে আমি তোমাৰ কণ্ঠত সেই গীতটি শুনো। নিশ্চয় চেষ্টা কৰিম গাবলৈ। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, মৰমে আমাৰ দুকুলো পচাই সাগৰ বিচাৰি বব, সাগৰ বিচাৰি বব, সাৱৰিয়াৰে সাগৰ বিচাৰি বব। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব, বুকুত আমাৰ ফুলিব বকুল, চকুত জ্বলিব জোন, দুবৰি পাতত মুখ লুকাই আহিব মোৰেনো সোণ, আহিব মোৰেনো সোণ, সাৱৰিয়াৰে আহিব মোৰেনো সোণ। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব। আমি সংগীতৰ আনুষ্ঠানিক শিক্ষাৰ কথা পাতিছিলোঁ। তোমাৰ মতামত কি? শাস্ত্ৰীয় সংগীতৰ শিক্ষা নোলোৱাকৈ যদি আমি সংগীত জগতত প্ৰৱেশ কৰোঁ, অসুবিধাৰ সন্মুখীন হ'ম যেন তোমাৰ লাগে নেকি? অসুবিধাৰ সন্মুখীন হয় বুলি মই নাভাবোঁ, কাৰণ আমাৰ বহুতো শিল্পী এনেকুৱা আছে যিয়ে শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰা নাই, কিন্তু তেওঁলোক এতিয়া
জনপ্ৰিয়তাৰ শীৰ্ষত ক'বলৈ গ'লে আচলতে সাধনাৰ কথা আপুনি শাস্ত্ৰীয় সংগীতেই যে শিকিব লাগিব বা শাস্ত্ৰীয় সংগীতেই সাধনা কৰিলেহে আপুনি বেলেগ সংগীত গাব পাৰিব তেনেকুৱা কথা নাই মই ভাবোঁ আপুনি যিটো দিশতে যাব বিচাৰে সেই দিশৰ গীত যদি আপুনি সদায় অনুশীলন কৰে তাৰ পৰা আপুনি নিশ্চয় উপকৃত হ'ব আৰু কিন্তু কোনো ক্ষেত্ৰত মই ভাবোঁ যে শাস্ত্ৰীয় সংগীতৰ প্ৰয়োজনীয়তা আছে নোহোৱাও নহয় কিন্তু এৰা ধৰাৰ মাজত চলি যাব লাগিব এনেকৈ কাৰণ শাস্ত্ৰীয় সংগীত নহ'লেও যেন নহ'ব তেনেকুৱা কথা নাই বা হ'বই লাগিব তেনেকুৱা কথা নাই কিন্তু শিকিব পাৰিলে ভাল নিশ্চয় তেতিয়া আমি যোনবিলাক ছেমি ক্লাছিকেল গীত থাকে সেইবোৰ গাবলৈ অকণমান সহজ হয় বুলি ভাবোঁ মই মূল কথাটো ক'বলৈ গ'লে সাধনাই আচলতে যিকোনো শিল্পৰ ক্ষেত্ৰত মূল মন্ত্ৰ সাধনা আচলতে সাধনাই জীয়াই থকাৰ মূল মন্ত্ৰ আপুনি যিকোনো ক্ষেত্ৰত আগবাঢ়ি গ'বলৈ আপোনাক সাধনা লাগিবই লাগিলে সেয়া সংগীতেই হওক বা সেয়া অধ্যয়নেই হওক হয় অধ্যয়নৰ পৰা আকৌ এটি কথা তোমাক সুধিব লৈছোঁ তুমি অকণমান আগতে আমাক ক'লা যে তুমি এতিয়া অধ্যয়নৰত তুমি কোনখন শিক্ষানুষ্ঠানত অধ্যয়নৰত বৰ্তমান মই বৰ্তমান কটন বিশ্ববিদ্যালয়ত অধ্যয়নৰত মই স্নাতকোত্তৰ প্ৰথম ষাণ্মাসিক অসমীয়া বিভাগৰ ছাত্ৰী কটনৰ বাকৰিত সংগীতৰ ক্ষেত্ৰত তুমি যথেষ্ট সুবিধা পাইছা নিশ্চয় আচলতে 16 চনৰ পৰাই কটনৰ লগত জড়িত 16 চনত মই উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিছিলোঁ 16 চনৰ যিজনী দীপশিখা আৰু এতিয়া চালে মই আচলতে বহুতখিনি শিকিছোঁ একো নাজানিছিলোঁ ক'বলৈ গ'লে আৰু কটনে মোক বহুতখিনি দিছে আৰু নাজানো কটনক কিমান দিব পাৰিছোঁ কিন্তু সদায় চেষ্টা কৰোঁ যাতে কিবা এটা কৰিব পাৰোঁ যাতে কটনৰ নাম উজ্বলাব পাৰোঁ আৰু কটনখন সদায় আজীৱন বুকুত কঢ়িয়াই লৈ ফুৰিম আৰু কটনৰ স্মৃতিবোৰ খুব ভাল কথা দীপশিখা আমি আৰু এটি গান শুনি লওঁ নেকি নহয় জানো নিশ্চয় কোনটো গান শুনাবা আমাৰ শ্ৰোতাসকলক এবাৰ মই ডলি ঘোষ বাইদেউৰ এটি গীত গাবলৈ চেষ্টা কৰোঁ ঠিক আছে কুঁৱলীৰ এই ছবিখন সপোনৰ মিঠাই ইন্ধন পাহাৰ বাটৰ নামনি সুগভীৰ সৰল বননি হাহুনে নে হাহুকৈ ওলমি ৰয় সপোনৰ মিঠাই ইন্ধন কুঁৱলীৰ এই ছবিখন বহুবাৰ আহি আহি নিজকে হেৰুৱাই লাগে কিয় ভাল স্মৃতি ৰমণি ঘন কুঁৱলীয়ে তৰে মায়া জাল বহুবাৰ আহি আহি নিজকে হেৰুৱাই লাগে কিয় ভাল স্মৃতি ৰমণি ঘন কুঁৱলীয়ে তৰে মায়া জাল অধৰত খেলি যায় লুকাই লুকাই মোৰ কম্পন কুঁৱলীৰ এই ছবিখন সপোনৰ মিঠাই ইন্ধন পাহাৰ বাটৰ নামনিত সুগভীৰ সৰল বননি হাহুনে নে হাহুকৈ ওলমি ৰয় সপোনৰ মিঠাই ইন্ধন কুঁৱলীৰ এই ছবিখন কুঁৱলীৰ এই ছবিখন তোমাৰ কণ্ঠাই আমাৰ অনুষ্ঠানটি পুনৰ জীপাল কৰি তুলিছে দীপিকা আমি এতিয়া দেখাব যে নৱপ্ৰজন্মৰ শিল্পীসকলে বহুতো পুৰণি গীত নতুন ধৰণেৰে তেওঁলোকে নিজা শৈলীৰে বেলেগ বেলেগ গীত সানমিহলি কৰি বা সংমিশ্ৰণ কৰি তেওঁলোকে বাণীবদ্ধ কৰে এই ক্ষেত্ৰত তুমি কি ভাবা গীতটিৰ প্ৰকৃত ৰূপটো বিকৃত হৈ যায় নেকি এনেকুৱা কৰাৰ ফলত আচলতে তেনেকুৱা কৰিলে গীতটোৰ যাতে মানে যিটো শুদ্ধ ৰূপ সেইটো যাতে বিকৃত হৈ নাযায় গীতটোৰ মানদণ্ডৰ কথা ভাবি গীতটো তেনেকৈ সানমিহলি বা সংমিশ্ৰণ কৰিব লাগে বুলি ভাবোঁ আচলতে আজিকালি মানুহে তেনেকৈ গীতবোৰ শুনি ভাল পায় মই ভাবোঁ এটাৰ লগত এটা সংযোগ কৰি মিলাই লয় আৰু তেওঁলোকে কিন্তু যিটো আমাৰ অৰিজিনেল যোনটো গান থাকে সেইটো গানৰ যাতে মানে বিকৃত ৰূপ এটা সৃষ্টি নহয় সেইটোৰ জৰিয়তে নতুন যোনটো সানমিহলি কৰি গীতটো বনায় সেইটোৰ ওপৰত আমি চকু দিব লাগে বুলি ভাবোঁ বাকী সেনেকৈ ভালেই লাগে বাৰু শুনি সেইটোৱে কথা আৰু আচলতে সময়ৰ লগে লগে আমিও সলনি হ'ব লাগিব কিন্তু আমি এটা কথা লক্ষ্য কৰিব লাগিব যে গীতটিৰ যিটো প্ৰকৃত মানদণ্ড সেয়া যাতে হ্ৰাস হৈ নাযায় নহয় জানো হয় হয় দীপিকা ইতিমধ্যে আমাৰ অনুষ্ঠান সামৰিবৰ সময় হৈ আহিছে
অনুষ্ঠানৰ শেষত যিহেতু বিহুৰ বতৰ আমি এটি বিহুগীতেৰে অনুষ্ঠানৰ সামৰণি মাৰিম এটি বিহুগীত তেতিয়াহ'লে আমাৰ শ্ৰোতাসকলক আমি শুনাম নিশ্চয় আৰু শেষত পুনৰবাৰ মই সকলো অসমবাসীলৈ মাঘ বিহুৰ ওলগ যাচিছোঁ সকলো ভালে কুশলে থাকক আৰু মাঘ বিহু সকলোৱে একেলগে মিলা প্ৰীতিৰে পালন কৰক অতিকৈ চেনেহৰ ঐ মুগাৰে মুহুৰা ঐ তাতো কৈছেনে হৰৈ মাকো ঐ তাতো কৈছেনে হৰ ঐ বহাগৰ বিহুতি ঐ নেপাতি কেনে কৈ থাকোঁ হাবিলৈ গৈছিলোঁ মোৰ ধন চেনাই ঐ কটাৰী মই নিনিলোঁ কটাৰী মই নিনিলোঁ লতাইনো বেৰি বেৰি ধৰে বিহুলৈ গৈছিলোঁ মোৰ ধন চেনাই ঐ হাঁচতি মই নিনিলোঁ হাঁচতি মই নিনিলোঁ ডেকাইনো বেৰি বেৰি ধৰে হাবিলৈ নেযাওঁ মই মোৰ ধন চেনাই ঐ হৰি নিজে নহওঁ মই হৰি নিজে নহওঁ মই নাখাওঁনো মই বন্দুকৰ গুলী তোমালৈ নাযাওঁ মই মোৰ ধন চেনাই ঐ বোৱাৰী যে নহওঁ মই বোৱাৰী যে নহওঁ মই নাখাওঁনো মই শাহুৱাৰ গালি চৰায়ে তুলিলে মোৰ ধন চেনাই ঐ চৰা ঐ পোৱালি চৰা ঐ পোৱালি গছৰনো ডাল শুৱনি কৰি আমাকো তুলিলে মোৰ ধন চেনাই ঐ আমাৰনো মা দেউতাৰাই আমাৰনো মা দেউতাৰাই অতিনো যতনেৰে তুলি ওৰে গছতে বগিবি লজ্জাকৈ বাঘ মৌৱে বাহে ল'লে বগিবি লজ্জাকৈ বাঘ ওৰে গছতে বগিবি লজ্জাকৈ বাঘ মৌৱে বাহে ল'লে বগিবি লজ্জাকৈ বাঘ ককাই পাৰি দিয়া খাগে বগিবি লজ্জাকৈ বাঘ ঘৰত বাৰু সুধি চাম যাব দিলে বিহুলৈ যাম তোলা সোণেৰে বগিবি লজ্জাকৈ বাঘ বিৰি গঢ়াই দিবি বগিবি লজ্জাকৈ বাঘ তোলা সোণেৰে বগিবি লজ্জাকৈ বাঘ বিৰি গঢ়াই দিবি বগিবি লজ্জাকৈ বাঘ চেনাই আনি দিয়া লাগে বগিবি লজ্জাকৈ বাঘ ঘৰত বাৰু সুধি চাম যাব দিলে বিহুলৈ যাম পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনি দিম পাহাৰ বগাই বগাই চেনি মাই কপৌ ফুল আনি দিম চেনি মাই খোপাতে খোপাতে গুজি দিম বুলি মাৰক ফাঁকি দি চেনি মাই বিহুলৈ আহিবি 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 চেনি মাই চেৰেকি আনোগৈ বুলি দীপিকা আজি তুমি আমাৰ অনুষ্ঠানলৈ আহিলা তোমাৰ ইমানখিনি সময় আমাৰ শ্ৰোতাসকলক দিলা আজি তোমাৰ পৰা আমি গান শুনিলোঁ তোমাৰ সংগীতৰ যাত্ৰাৰ বিষয়ে আমি কথা পাতিলোঁ শ্ৰোতাসকলেও নিশ্চয় আমাৰ এই সুৰীয়া অনুষ্ঠানটো অতিকৈ ভাল পালে সংগীতৰ যাত্ৰাত তুমি আৰু বহু দূৰ আগুৱাই যোৱা আৰু নতুন নতুন গীত আমাৰ শ্ৰোতাসকলক উপহাৰ দিয়া আমি তাৰে কামনা কৰিলোঁ ধন্যবাদ আৰু আকাশবাণী গুৱাহাটীলৈও মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এইখিনি সুযোগ দিয়াৰ বাবে
ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী দীপশিখা ডেকাৰ সৈতে সঞ্জীৱনী পাঠকৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।